SSLC এক্সামৰ গ্ৰুপ এ প্ৰশ্ন কাকতখন মই 100% সলিউশন কৰি দিছো তোমালোকৰ গ্ৰামাৰৰ সৈতে MCQ 45টা তোমালোকে চাই যোৱা যাৰ যাৰ এ আছিল তোমালোকে চাব পৰা সেকশন এৰ অপশনবোৰ এবাৰ মই কৈ যাও এৰ এ নাম্বাৰটো শুদ্ধ 1 ৰ এ নাম্বাৰটো শুদ্ধ 2 ৰ সি নাম্বাৰটো শুদ্ধ 3 ৰ বি নাম্বাৰটো শুদ্ধ মই লগতে ৰাউন্ড কৰি দিছো 3 ৰ অৰ ৰ বি টো শুদ্ধ আৰু তোমাৰ 4 ৰ এ টো শুদ্ধ 5 নম্বৰৰ কোৱেশ্যনৰ তোমালোকৰ 5 নম্বৰটো চাব 5 ৰ তোমাৰ সি টো শুদ্ধ আৰু 6 ৰ তোমাৰ এ টো শুদ্ধ আৰু 7 ৰ তোমাৰ বি টো শুদ্ধ 8 ৰ তুমি চাব পাৰা 8 ৰ তোমাৰ সি টো শুদ্ধ 8 ৰ সি টো শুদ্ধ 9 ৰ তোমাৰ এ টো শুদ্ধ 10 ৰ তোমাৰ সি টো শুদ্ধ 11 ৰ তোমাৰ ডি টো শুদ্ধ আৰু 12 ৰ তোমাৰ এ টো শুদ্ধ আৰু 13 ৰ তোমাৰ এ টো শুদ্ধ 14 ৰ তোমাৰ সি টো শুদ্ধ 15 ৰ তোমাৰ বি টো শুদ্ধ 16 ৰ তোমাৰ বি টো শুদ্ধ 17 ৰ তোমাৰ সি টো শুদ্ধ আৰু তোমাৰ 18 ৰ তোমাৰ বি টো শুদ্ধ 19 ৰ তোমাৰ ডি টো শুদ্ধ 20 ৰ তোমাৰ এ টো শুদ্ধ আৰু অৰ ৰ তোমাৰ এ টো শুদ্ধ 21 ৰ তোমাৰ বি টো শুদ্ধ 22 ৰ তোমাৰ সি টো শুদ্ধ 23 ৰ তোমাৰ এ টো শুদ্ধ 24 ৰ তোমাৰ এ টো শুদ্ধ 25 ৰ তোমাৰ বি টো শুদ্ধ 26 ৰ এ টো শুদ্ধ অৰ ৰ এ টো শুদ্ধ 27 ৰ তোমাৰ সি টো শুদ্ধ 28 ৰ সি টো শুদ্ধ তোমাৰ 29 ৰ এ টো শুদ্ধ 30 ৰ সি টো শুদ্ধ 31 ৰ এ টো শুদ্ধ 32 ৰ তোমাৰ এ টো শুদ্ধ 33 ৰ তোমাৰ ডি টো শুদ্ধ 34 ৰ তোমাৰ সি টো শুদ্ধ 35 ৰ তোমাৰ বি টো শুদ্ধ 36 ৰ বি টো শুদ্ধ 37 ৰ তোমাৰ সি টো শুদ্ধ 38 ৰ তোমাৰ বি টো শুদ্ধ 39 ৰ তোমাৰ বি টো শুদ্ধ 40 ৰ বি টো শুদ্ধ তোমাৰ 41 ৰ তোমাৰ বি টো শুদ্ধ 42 ৰ তোমাৰ ডি টো শুদ্ধ 43 ৰ তোমাৰ এ টো শুদ্ধ 44 ৰ তোমাৰ এ টো শুদ্ধ 45 ৰ তোমাৰ এ টো শুদ্ধ তোমাৰ 60 নম্বৰৰ ট্ৰান্সলেচন আছিল মই গ্ৰামাৰখিনিৰ লগতে কৈ দি আছো ইয়াত তোমাৰ 1 নম্বৰটো হ'ব যুৱক যুৱতীসকল দেশৰ ভৱিষ্যত আৰু 2 নম্বৰটো হ'ব পৃথিৱীখন সূৰ্য চাৰিওফালে ঘূৰে আৰু 3 নম্বৰটো হ'ব আপুনি এতিয়া কলৈ গৈ আছে এইকিটা আছিল তোমাৰ ট্ৰান্সলেচন 1 নম্বৰটো তোমালোকে চাব পাৰা 61 নম্বৰত মই ইয়াতে ফাৰ্স্টত এস লাগিব ভাৰ্বৰ লগত এস দি দিলে হ'ব পিছত ওয়াজ ৰিডিং তাৰ পিছতো মুম্বাইটো কাটি হুইচ দি দিলে এটো নেৰেশনটো তোমাৰ কাৰেক্ট হৈ যাব তাৰ পিছত এটো তোমাৰ ইনডাইৰেক্ট নেৰেশন দিছিলে এটো ডাইৰেক্ট কৰিব লাগে তো মই ইয়াতে খুদৰণি কৰি দিছো তোমালোকে চাই লবা তাৰ পিছতো তোমালোকে ম্যান ইজ মৰ্টেল দিছে এটো ম্যান ইজ নট ইমমৰ্টেল হ'ব তাৰ পিছতো তোমালোকে চাই ল'ব পৰা ওয়েল ডান ইউ হ্যাভ ডান ওয়েল এটো হ'ব এখিনি আছিল ভিডিওটো তোমালোকে চাই লবা লগৰ বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিবা থ্যাংক ইউ